খানাপাৰাত স্থায়ী নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান দীৰ্ঘদিনীয়া যিসকল ঠিকাভিত্তিক শিক্ষক আছিল তেওঁলোকৰ প্ৰতিবাদৰ অন্তত আজি স্থায়ী যি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ওলাইছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত। এই ক্ষেত্ৰত যিসকল ঠিকাদাৰী শিক্ষক আছিল তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে কি ক'ব বিচাৰে আজি নিযুক্তি পত্ৰ গ্ৰহণ কৰি বা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানলৈ আহি প্ৰথমে চাওঁ আহক তেওঁলোকৰ মন্তব্য। আজি স্থায়ীভাৱে নিযুক্তি পত্ৰ ল'বলৈ খানাপাৰালৈ আহিছে, দীৰ্ঘদিনীয়া অপেক্ষাৰ পাছত আজি আপোনালোকে আহিছে, কি ক'ব বিচাৰে? ধন্যবাদ আমাৰ অসম ত্ৰিভুৱনৰ প্ৰথমতে সাংবাদিক দেৱলৈ। বিশেষভাৱে আজি আমি 21টা বছৰৰ পিছত আমি আজি আহি আমি তৃতীয় মানে স্থায়ীভাৱে নিযুক্তি পাবলৈ সক্ষম হৈছোঁ। অতি দুখৰ কথা যে বৰ্তমান চৰকাৰখনে আমাক আগন্তুক সৰ্বশিক্ষা অভিযানৰ লগত আমি 2003 চনৰ পৰা আৰম্ভ কৰি 3 চনৰ এবাৰ নিযুক্তি আৰু 2013 চনৰ যিটো আমাৰ টেটৰ যোগেদি যিটো নিযুক্তি পত্ৰ দিয়াৰ পিছতো আৰু আজি আহি 2024 চনৰ আজিৰ দিনটোত তেখেতসকলে আমাক স্থায়ী হিচাপে যিখিনি আমাক নিযুক্তি পত্ৰ দিবলৈ ওলাইছে বা আজি দিব, ইয়াক আমি নথৈ সুখীও হৈছোঁ। এক প্ৰকাৰে আমি মনত অন্তৰত দুখো পাইছোঁ যে বিগত দিনবোৰৰ পৰা আজিলৈকে আমি কাম কৰি আগবঢ়াই অহা আমাৰ কৰ্ম আগবঢ়াই অহা যিটো আমাৰ পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও আমাক আজি নতুনত্ব হিচাপে নিযুক্তি দিয়াত আমি সেইফালৰ পৰা কিছু আমি বঞ্চিত হয়। আমি সেই ক্ষেত্ৰত আমি অলপ দুখ অনুভৱো কৰিছোঁ আৰু আজিৰ দিনটোক আমি নিশ্চয় আজি এই বৰ্তমানৰ চৰকাৰখনক আমি ধন্যবাদো জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কিয়নো আজি আমি আজিৰ পৰা আমি স্থায়ী হিচাপে নিযুক্তি দিবলৈ লোৱাত আমি তেখেতসকলক ধন্যবাদো জ্ঞাপন কৰিছোঁ। ধন্যবাদ। দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত আজি আপোনালোকে স্থায়ী হিচাপে অন্ত পৰিছে আৰু কিমান বাকী আছে আপোনালোকৰ? আৰু যিসকল আজি আমাৰ 23,800 কিবা এটা 24,000 ওচৰা-ওচৰি আৰু আমাৰ অতি কম হ'লেও 9,000 আৰু শিক্ষক আমাৰ বন্ধুসকল আছে। এই শিক্ষক বন্ধুসকলো অনতিপলমে আহি এই মঞ্চতে আমাৰ এই বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰে তেখেতসকলেও দিয়াৰ ব্যৱস্থা কৰিবলৈ আজি এই আপোনালোকৰ যোগেদি মই বিনম্ৰ অনুৰোধ জনাইছোঁ বা আহ্বান কৰিছোঁ। ধন্যবাদ। ভাল লাগিছে, আজি বহুত ভাল লাগিছে, যিহেতু বহুত দিনৰ পিছত আজি স্থায়ী আমি প্ৰমাণ পত্ৰ পাম, সেইটো কাৰণে বহুত ভাল। আপোনালোকৰ কিমানে পোৱা নাছিলে স্থায়ীভাৱে? ঠিকাভিত্তিত মইতো ষ্টেট পুলত আছিলোঁ 11,000 আৰু প্ৰায় 35,000 মান বাকী আছিল। আৰু 35,000 মান বাকী আছে? নাই, এতিয়া 35,000 মাজত 23,956 জনে হেৰি কৰিছে, অনলাইন কৰিছে, আজি হ'ব। আৰু বাকীখিনি এতিয়া কি কৰে পিছত দেখা। বাকীখিনিক লৈ কি ক'ব বিচাৰিব চৰকাৰক? বাকীখিনিক লৈ যিসকলে পোৱা নাই আজি তেওঁলোকক লৈ চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কম তেওঁলোককো দিয়ক, তেওঁলোককো নিযুক্তি পত্ৰ দিয়ক। আপুনি 14 চনৰ নে 12 চনৰ? মই 17 চনৰ। 17 চনৰ। এতিয়া 12 চনৰ পৰা দিছে? 12 চনৰো দিছে, আমাৰ 17বিলাকো 14ৰো দিছে। ভাল লাগিছে, ভাল লাগিছে। শিক্ষক হৈ আপোনালোকে আন্দোলনো কৰিছিলে, বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলে পাবলৈকে, শিক্ষক নামিছিলে আন্দোলনত, তাৰ পাছত আজি সেই আন্দোলনৰ ফল হিচাপে আজি নিযুক্তি পত্ৰ ল'বলৈ খানাপাৰালৈ আহিছে, কি ক'ব? হয়, আজি খানাপাৰাত আহি বহুত ভাল লাগিছে, যিহেতু আমি কণ্ট্ৰেকচুৱেলত আছিলোঁ। আজি এনেকুৱা এটা মানে ফূৰ্তি বা আনন্দ লাগিছে যিটো আমি স্থায়ীভাৱে নিযুক্তি পাম আৰু সেই স্থায়ীভাৱে নিযুক্তি পোৱাৰ আমাৰ এটা ভৱিষ্যত ফেমিলি প্ৰটেকশ্যন হ'ব আৰু আমি তাতে পেঞ্চন চিষ্টেমটো ইয়াতে আছে। সেইকাৰণে আমি 2012 চনৰ পৰাই এই বৃত্তিটোত লাগি আছোঁ। তাতে আমাৰ বহুতখিনি মানে অনিশ্চয়তাত আমি ভুগিছিলোঁ, কিন্তু আজিৰ পৰা সেই অনিশ্চয়তাটো আমাৰ পৰা দূৰ হ'ব, খুবেই ভাল লাগিছে। কিন্তু ইয়াতে এটা কথা হ'ল, যিহেতু আমি 2012 চনৰ পৰা আমি প্ৰাথমিক বিদ্যালয়ত কণ ল'ৰা ছোৱালীক পাঠদান দি আছোঁ, ইয়াতে আমাৰ চেলাৰী এতিয়া 43 মান আমি পাই আছোঁ, কিন্তু ৰেগুলাৰ কৰাৰ লগে লগে আমাৰ 15,000 মান কমি যাব। কিন্তু যদি হয়তো এইটো
নিযুক্তি পত্ৰটো যদি আমাৰ পে প্ৰডাকশ্যন সহকাৰে দিলে হয় আমাৰ বহুত ভাল লাগিলে হয় তথাপিও আমি যিখিনি আজি স্থায়ী প্ৰমাণপত্ৰ ল'বলৈ আহিছোঁ বহুত সুখী আমাৰ ফেমিলিও সুখী দীৰ্ঘদিনীয়া অপেক্ষা আজি স্থায়ী নিযুক্তি ল'বলৈ ইয়ালৈকে আহিছে কি ক'ব বিচাৰে আজি তো বহুত ভাল লাগিছে কাৰণ মানে বহুত দিনৰ আশা আকাংক্ষা আজি পূৰণ হ'ল আৰু মই মাননীয় আমাৰ অসমৰ সৰ্বপ্ৰিয় আমাদের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ কাৰণে মোৰ চাকৰি মানে আজি এই চাকৰিটো পাৰ্মানেণ্ট হ'ল তেখেতৰ মানে সদিচ্ছা থকাৰ কাৰণে আজি হৈছে আৰু মই যে স্কুলে আছিলোঁ তাতে 2017 পৰা আজিলৈকে কাম কৰিছিলোঁ ইমান মেহনত কষ্ট গোটেইখিনি হৈছিলে কিন্তু ভাবা নাছিলোঁ এনেকৈ মানে ছাডেনলি এই ছাৰপ্ৰাইজটো পাম আৰু বহুতখিনি হাৰ্ডেলছ আছিলে যেনেকৈ কোৰ্ট কেছ আৰু বেলেগ কিবা বহুত কিছু আছিলে কিন্তু তাৰ পিছতো আজি এনেকৈ দিন আহিছে মোৰ কাৰণে বহুত আনন্দিতৰ বিষয় আৰু গোটেই মানে এই মোৰ ষ্টেট পুল আৰু SSA কণ্টেক্সুৱেল যিবিলাক শিক্ষক আছিলে তেওঁলোকৰ কাৰণে আজি বহুত আনন্দৰ বিষয় মই মানে ধন্যবাদ জ্ঞাপন কৰোঁ মানে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু তেখেতৰ কাৰণে আজি এই মানে আনন্দৰ মুহূৰ্তবোৰ পাইছিলোঁ ভাবা নাছিলোঁ যে এনেকৈ মানে সোনকালে হ'ব কাৰণ কোৰ্ট কেছ হৈছিলে তাৰপিছতো মানে গভৰ্ণমেণ্টৰ সদিচ্ছা থকাৰ কাৰণে মোৰ এই কামটো ছাকচেছ হ'ল আৰু এই দিনটো মই পালন তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ 10 বছৰৰ অপেক্ষাৰ অন্তত যিসকল ঠিকাভিত্তিত টেট শিক্ষক আছিল সেই শিক্ষকসকলে আজি খানাপাৰা নিযুক্তি পত্ৰ প্ৰদানৰ অনুষ্ঠানত উপস্থিত হৈছিল আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰে এই ক্ষেত্ৰত যেহেতু আমি সংগ্ৰহ কৰিছিলোঁ তেওঁলোকৰ মতামত প্ৰায় 10 বছৰ তেওঁলোকে ঠিকাভিত্তিত কাম কৰি আছিল তেওঁলোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছিল স্থায়ী নিযুক্তিৰ বাবে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মতামত দিছিলে মন্তব্য কৰিছিল এই ক্ষেত্ৰত মই যিসকল শিক্ষক তেওঁলোকে কি ক'ব বিচাৰে মন্তব্য যুগুত কৰিছিলোঁ আৰু মোক সহযোগ কৰিছিলে কংকনাৰ সহযোগত ডিষ্ট্ৰিক্ট বৰদলৈ ৰিপৰ্ট দি আছাম ট্ৰিবিউন Do not forget to like, share and subscribe to the Assam Tribune.